নিৰ্বাচনী হিংসাত উত্তপ্ত খোৱাঙৰ কুতুহা বিজেপি আৰু এজেপিৰ মাজত তীব্ৰ সংঘৰ্ষ Facebook live কৈছে কিবা কৈছে আপোনাৰ কিয় নে বাবা এটো কিয় নে বাবা লগগিটা টাকা পয়সা খালে লগগিটা টেক পাবা আমি তিনিখন এফআইআৰ দিছো নাইটো কোৱা এগেইনষ্ট কি গুন্ডা লিখা জায়গাটাকে যে গুন্ডিয়া পুৰিব যতে আমি বালে মাৰি দিয়া আমি মাৰি পেলাম আমি মাৰি পেলাম আমি ভোট গ্ৰহণৰ দিনাই নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খোৱাং সমষ্টি কুতুহাত অসম জাতীয় পৰিষদ এজেপি আৰু ভাৰতীয় জনতা পাৰ্টি সমৰ্থকৰ মাজত হোৱা মুকলি সংঘাতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দুয়োটা দলৰ সংঘাতৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে ঘটনা সংঘটিত হৈছে খোৱাঙৰ কুতুহাত বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ সমীপৰে এটা বাসগৃহত বিজেপি দলৰ একাংশ কৰ্মকৰ্তাৰ ওপৰত এজেপিৰ এটা দলে অতৰ্কিতে আক্ৰমণ চলোৱাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে শাসকি দলটোৱে এই আক্ৰমণৰ ফলত বিজেপিৰ ঝাৰখণ্ডৰ পৰা অহা বিস্তাৰক প্ৰহ্লাদ পাণ্ডেৰ লগতে কেইবাজনো কাৰ্যকৰ্তা বেয়াকৈ আহত হয় বিধায়ক চক্ৰধৰ গগৈয়ে এই সমগ্ৰ ঘটনাৰ বাবে পোনপটীয়াকৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ সমৰ্থকসকলক জগৰীয়া কৰিছে বিধায়কগৰাকীয়ে এই হুংকাৰৰ পাছতে আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত কুতুহাত চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ক্ষুব্ধ বিজেপি কৰ্মীসকলে আনহাতে এই তীব্ৰ উত্তেজনাৰ মাজতে প্ৰতিক্ৰিয়াশীল হৈ পৰে একাংশ বিজেপি কৰ্মীয়ে ৰাজপথত ভাঙি চুৰমাৰ কৰে এজেপি কৰ্মী এখন বাহন AS06R4774 নম্বৰৰ বলেৰো বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে প্ৰতিবাদকাৰীয়ে ঘটনাস্থলীত ততাতৈ এক উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আঘাতপ্ৰাপ্ত মহিলা দুয়োটা দলৰ এই সংঘাতে এতিয়া সমগ্ৰ খোৱাং অঞ্চলত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে নিশ্চিত পৰাজয়ৰ উমান পাই যোৱা কালিৰ পৰা লুৰিণজ্যোতি গগৈৰ গুণ্ডা বাহিনীয়ে আমাৰ খোৱাং সমষ্টিৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ ওপৰত যিটো ধৰণে আক্ৰমণৰ পৰিকল্পনা কৰিছে এই আক্ৰমণক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ কালি তেওঁলোকে আমাৰ হালধিবাৰীত আমাৰ দলৰ কাৰ্যকৰ্তাৰ ওপৰত আক্ৰমণ কৰিছে আৰু আজি তেওঁলোকে ইয়াত মোৰ যিটো কাৰ্যালয় য'ত মোৰ ডিজিটেল কাম হয় এই ডিজিটেল কাৰ্যালয়ত তেওঁলোকে আহি গোটেই আচবাব পত্ৰ ভাঙি আমাৰ দলত যিসকল মোৰ অফিচত কাম কৰা মানুহখিনিক তেওঁলোকে মাৰধৰ কৰাৰ উপৰিও ছোৱালী যিকেইজনী আছিলে যিসকলে কম্পিউটাৰ কাম কৰে যিসকলে জেৰক্সৰ কাম কৰে তেওঁলোকক আজি মাৰধৰ কৰি কাপোৰ কানি ফালি তেওঁলোকক অপদস্থ কৰিছে লগতে মোৰ কেইবাজনো মোৰ দলীয় সতীৰ্থ তেওঁলোকে ছোৱালীকেইজনীক বচাবলৈ অহাৰ পাছত তেওঁলোকক চোতালত ধৰি বেয়া ধৰণে মাৰপিট কৰিছে গতিকে এই কাৰ্যৰ আমি তেওঁলোকক অতি নিন্দা কৰিছোঁ আৰু মই প্ৰশাসনক আজি নহয় কালিলৈ দিনৰ 12 বজাৰ ভিতৰত প্ৰত্যেকজন কালপ্ৰিতক ধৰি আনি আইনৰ মুখামুখি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু যদি নকৰে কাইলৈৰ পৰা এই ৰাস্তা মই 4 লেন মই বন্ধ কৰিম মই নিজে আগত থাকিম যদি মোৰ ওপৰত বুলডোজাৰো চলি যাব মই মৃত্যু হ'লেও হৈ যাম কিন্তু মোৰ দলৰ কাৰ্যকৰ্তাৰ ওপৰত এনেকৈ অত্যাচাৰ কৰাটো মই সহিব নোৱাৰোঁ আৰু এইসকল দলৰ কাৰ্যকৰ্তাই কাহানিও ক'তো আক্ৰমণ কাৰো লগত হাই কাজিয়া কৰা মানুহ নহয় ভাৰতীয় জনতা পাৰ্টিৰ কালচাৰ আমাৰ তেনেকুৱা নহয় আমাৰ কালচাৰ সদায় শান্তিৰে সকলোৰে লগত থাকি শান্তিৰে কাম কৰাটো আমাৰ উদ্দেশ্য আমি কেতিয়াও এনেধৰণৰ অন্যায় অত্যাচাৰত আমি বিশ্বাস নকৰোঁ কিন্তু প্ৰথমবাৰৰ কাৰণে আমাৰ অসম জাতীয় পৰিষদ নামৰ এটা দল খণ্ড জাতীয়তাবাদী লুৰিণজ্যোতি গগৈ থু পেলাইছোঁ মই তেওঁক আৰু তেওঁ তিনিচুকীয়াৰ পৰা আহি মোৰ দলৰ কাৰ্যকৰ্তাসকলৰ ওপৰত আৰু তিনিচুকীয়াত তেওঁ নিৰ্বাচন খেলিব নোৱাৰি খোৱাঙত খেলিব আহিল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ল'ৰাবিলাকক আনি পেলাই ইয়াত মদ ভাত খুৱাই তেওঁলোকে ইয়াত কাজিয়া কৰিবৰ কাৰণে পঠাইছে গতিকে মই তেওঁলোকক সাৱধান কৰি দিছোঁ আইন কোনেও কাৰো উদ্ধত নহয় গতিকে আইনৰ মুখামুখি হ'বৰ কাৰণে প্ৰত্যেকজন লুৰিণজ্যোতি গুণ্ডা সাজু থাকক নাজানো আমি কি কাৰণে হৈছে তেওঁলোকে হাৰাৰ যিটো হাৰিম বুলি তেওঁলোকে ইতিমধ্যে নিশ্চিত হৈ গৈছে গতিকে পৰাজয়ৰ নিশ্চিতি উমান পাই তেওঁলোকে আজি এইবিলাক আমাৰ ওপৰত আক্ৰমণ চলাইছে গতিকে এই আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ ভাৰতীয় জনতা পাৰ্টি সক্ষম কিন্তু আমি নিৰ্বাচনী কামত ব্যস্ত থকাৰ কাৰণে মই দলৰ সব কাৰ্যকৰ্তাক আকৌ মই নিৰ্বাচনী ক্ষেত্ৰলৈ পঠাই দিছোঁ যাতে আমাৰ নিৰ্বাচন সুকলমে সমাপন হৈ যায় কাইলৈৰ পৰা যদি যুদ্ধও কৰে আমি যুদ্ধৰ কাৰণে সাজু আছোঁ আহত হৈছে আমাৰ প্ৰায় 5-6 জন আহত হৈছে আৰু আমাৰ কেইবাজনী ছোৱালী কাপোৰ কানি ফালি তেওঁলোকক অপদস্থ কৰিছে শাৰীৰিকভাৱে তেওঁলোকে অপদস্থ কৰিছে মোবাইল চুৰি কৰি লৈ গৈছে তেওঁলোকে কাঢ়ি লৈ গৈছে জেৰক্স মেচিন প্ৰিণ্টিং মেচিন প্ৰিণ্টাৰ মেচিন ভাঙিছে আৰু তাৰ আপুনি ভিতৰখন যাবই নোৱাৰে এপাক চাই ল'ব আপোনালোকে
আৰক্ষীক ইতিমধ্যে FIR দিবলৈ আমি ঠিক কৰিছোঁ, কাৰণ এতিয়ালৈকে FIR কথাটো অহা নাই। প্ৰথম মানুহখিনি আমি শৃংখলা ল'ব লাগিব, মানুহখিনি আমি বিচাৰি পোৱা নাই, কোন ক'ত গৈছে ক'ত যোৱা নাই, ভয়ত পলাইছে গোটেই। পাছত বচাবলৈ অহা আমাৰ ডেকা ল'ৰাকেইটাকো সিহঁতে যিটো ধৰণে মাৰপিট কৰিলে, গতিকে এইটো বৰ সাংঘাতিক ধৰণৰ হৈছে, নিন্দনীয়। কাৰণ আমাৰ খোৱাং সমষ্টিয়ে নহয়, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা ধৰণৰ কাহিনীও কাম হোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে খোৱাঙত MLA খেলিবলৈ আহি তিনিচুকীয়াৰ পৰা লুৰিণজ্যোতি গগৈয়ে যিখিনি ধিক্কাৰজনক কাম কৰিলে, লুৰিণজ্যোতি গগৈ নিপাত যাওক বুলি কৈছোঁ মই। তেওঁৰ ৰাজনীতিত আজি তেওঁ MLA খেলোতেই অৱস্থা, কাইলৈ জিকি গ'লে তেওঁ কি কৰিব? জিকি গ'লে তেওঁ কেনেকৈ প্ৰশাসন চলাব এই সমাজখনত? তেওঁ এই হাংগু পাংগুখিনিক কেনেকৈ ৰাখিব? আজি মই 10 বছৰ বিধায়ক কৰিলোঁ, কোনোবা এজনে ক'ব পাৰিব নেকি যে চক্ৰ গগৈ লগৰ মানুহে চক্ৰ গগৈ অনুগামীয়ে গৈ ক'ৰবাত কাৰোবাৰ লগত আক্ৰমণ কৰিলে, যুদ্ধ কৰিলে, কিন্তু আজি লুৰিণজ্যোতি গগৈ MLA হোৱাৰ আগতে এই অৱস্থা। গতিকে মই নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ তেওঁক। আৰু তেওঁৰ এই যি আইনৰ যিখিনি আইন উলংঘা কৰি তেওঁৰ গুণ্ডা বাহিনীয়ে যিখিনি কাম কৰিলে, তেওঁ আইনৰ মুখামুখি হ'বলৈ সাজু থাকক।